হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে আজিৰ সময়ছোৱাত যদিহে বিটিসি নিৰ্বাচনটো অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে ন্যূনতম বাস্তৱ যদি আমি ক্যালকুলেশন কৰো প্ৰ্যাকটিক্যালি বিপিএফে ন্যূনতম 16খন আসন লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনত যদি বিটিসি নিৰ্বাচন হয় তেতিয়াহ'লে ইউপিপিএল দলে 10খন সিটো লাভ নকৰিব। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে ডাবল ডিজিটৰ যি ফিগাৰ ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিবলৈ সক্ষম নহ'ব। অৰ্থাৎ সৰ্বমুঠ যি বিটিসিত 40খন পৰিষদীয় সমষ্টি আছে এই 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত ম্যাক্সিমাম প্ৰমোদ বড়োই 9খন আসন লাভ কৰিব যদিহে আজিৰ দিনত বিটিসি নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এট ম্যাক্সিমাম প্ৰমোদ বড়োই ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিব নোৱাৰিব। আজিৰ দিনত যদি বিটিসি নিৰ্বাচন হয় তেতিয়াহ'লে ইউপিপিএল দলে 10খন সিটো লাভ নকৰিব। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে ডাবল ডিজিটৰ যি ফিগাৰ ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিবলৈ সক্ষম নহ'ব। অৰ্থাৎ সৰ্বমুঠ যি বিটিসিত 40খন পৰিষদীয় সমষ্টি আছে সেই 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত ম্যাক্সিমাম প্ৰমোদ বড়োই 9খন আসন লাভ কৰিব যদিহে আজিৰ দিনত বিটিসি নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এট ম্যাক্সিমাম প্ৰমোদ বড়োই ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে আজিৰ সময়ছোৱাত যদিহে বিটিসি নিৰ্বাচনটো অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে ন্যূনতম বাস্তৱ যদি আমি ক্যালকুলেশন কৰো প্ৰ্যাকটিক্যালি বিপিএফে ন্যূনতম 16খন আসন লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ 16 কনস্টিটুৱেন্সিজ অফ বিটিসি 40খন সমষ্টি থকা এই বিটিসিৰ পৰিষদখনত হাগ্ৰামা মহিলাৰী আজিৰ দিনত নিৰ্বাচন হলে বিপিএফ দলক নেতৃত্ব দি 16খন সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব ন্যূনতম। আৰু বিজেপিয়ে আজিৰ দিনত যদি বিটিসি নিৰ্বাচন হয় তেতিয়াহ'লে 12ৰ পৰা 13খন সিট 12ৰ পৰা 13খন পৰিষদীয় সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব। কংগ্ৰেছ যিটোৱে গৌৰৱ গগৈয়ে নতুন ডাইনামিক সভাপতি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব দায়িত্ব লৈছে সেই হিচাপে নিশ্চিতভাৱে কংগ্ৰেছৰ অলপ হলে জনপ্ৰিয়তা বাঢ়িব, তাত ক'বলগীয়া একো নাই। কিন্তু কনস্টিটুৱেন্সি যদি ওয়াইজত ক্যালকুলেশন কৰো কংগ্ৰেছে সৰ্বাধিক বিটিসিৰ 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত এখনহে সিট জয়লাভ কৰিবলৈ সক্ষম হ'ব সৰ্বাধিক। হয়তো তেওঁলোকে এখনো সিট জয়লাভ নকৰিবও পাৰে কিন্তু এখন সৰ্বাধিক। আৰু বাকি থাকিল যি জিএছপি গণসুৰক্ষা পাৰ্টি নৱহৰণীয়া নেতৃত্বৰ গণসুৰক্ষা পাৰ্টিৰ আজিৰ দিনত দিহিৰা সমষ্টিৰ পৰা এজন এমচিএলএ ঘনশ্যাম দাস অলৰেডি বিজয়ী হৈ আছে সিটিং এমচিএলএ। এই জিএছপি দলেও যিমানে যি বিপিএফৰ লগত মিত্ৰতা কৰক নকৰক সেয়া তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, কিন্তু জিএছপি দলেও আজিৰ দিনত বাস্তৱত যদি আমি এনালাইসিস কৰো এখন সিট বেছিতকে বেছি এখন সমষ্টি জিকিবলৈহে সক্ষম হ'ব বিটিসি নিৰ্বাচনত। আৰু এপিবি দল যি অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড অঞ্জলি দৈমাৰীৰ নেতৃত্বত অৰ্থাৎ ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন কৰা হৈছে অলপ কেদিন আগতে, সেই এপিবি দলৰ নিশ্চিতভাৱে ৰাইজৰ মাজত সমাদৰ যিখিনি লাভ কৰিব লাগে ভাল সমাদৰ লাভ কৰিছে। নতুন দল হিচাপে বহুত ভাল সমাদৰ তেওঁলোকে লাভ কৰিছে। কিন্তু যিহেতু ইলেকশ্যনৰ ভোট পেটাৰ্ণ ডেমোগ্ৰাফি আৰু জনগোষ্ঠীয় যি এক সংখ্যা বিটিসিৰ সেই ৰাজনীতিক সংখ্যাত যদি এপিবিক আমি আনিব লাগে ক্যালকুলেশনত তেতিয়াহ'লে জনপ্ৰিয়তা লাহে লাহে অৰ্জন কৰা সত্ত্বেও কিন্তু 2025ত এপিবি ৰাজনৈতিক দলটোৱে হয়তো এখন আসন লাভ কৰিব পাৰে, কিন্তু এখন আসন লাভ কৰাটো বহুত কঠিন পৰিস্থিতি তেওঁলোকৰ বাবে হ'ব। কিন্তু হয়তো অঞ্জলি দৈমাৰী নিজে নেতৃত্ব দি যদি এখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় এপিবি দলে এখন আসন লাভ কৰিবলৈ সক্ষম হ'ব যেন অনুভৱ হয়। এইখিনি স্পষ্টভাৱে কথা, ইয়াত কোনো মানে গছত গৰু উঠাৰ দৰে কথা নহয় যে কোনোবাই সৰ্বোচ্চ সিট লাভ কৰিব কোনোবাই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব, সেয়া নহয়। আজিৰ দিনৰ বিটিআৰৰ যি ৰাজনীতিৰ প্ৰেক্ষাপট মই ভাবো এই ক্যালকুলেশনখন আজিৰ দিনত বিটিসিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক বাস্তৱ ক্যালকুলেশন বুলি মই অনুভৱ কৰোঁ।